পার্সেন্টেজ ৰমেশে এটা আৰ্টিকল 250 টকাত কিনিলে আৰু 400 টকাত বিক্ৰী কৰিলে শতকৰা লাভৰ শতাংশ নিৰ্ণয় কৰিব দিছে প্ৰথমতে আপোনালোকে ইয়াতে আপোনালোকে লিখিব লাগিব কষ্ট প্ৰাইচ কিনা দাম কিমান দিয়া আছে আৰ্টিকলটো দিয়া আছে কিনা দাম দিয়া আছে 250 টকা আৰু সেলিং প্ৰাইচ কিমান টকা বেচিছে 400 টকা এইখিনি লিখি লওক এতিয়া আপোনালোকে জানে যে সেলিং প্ৰাইচ মাইনাস কষ্ট প্ৰাইচ কৰিলে কিমান হৈ যাব সেলিং প্ৰাইচ মাইনাস কষ্ট প্ৰাইচ কৰিলে প্ৰফিট হৈ যাব এতিয়া সেলিং প্ৰাইচ কিমান আছে 400 মাইনাস 250 কৰি দিয়ক কিমান হৈ যাব প্ৰফিট হৈ যাব প্ৰফিটটো কিমান হ'ব 150 হৈ যাব 150 ইকুৱেল টু প্ৰফিট এতিয়া প্ৰফিট পাৰ্চেন্টেজ ইকুৱেল কিমান হয় জানে নিশ্চয় প্ৰফিট মানে লাভ বাই কিনা দাম ইনটু 100% এতিয়া এইখিনি প্ৰফিট মানে কিমান দি আছে প্ৰফিট মানে 150 তলত সিপি মানে কিমান 250 ওপৰত তলত কিমান হৈ যাব 100 হৈ যাব a0 কাটি দিয়ক আৰু 5 দি কাটিলে 5ক 25ক 5 বাৰ আৰু 10ক কাটিলে 2 বাৰ যাব এতিয়া এই 5 দি কাটি দিয়ক 15ক 3 বাৰ যাব শূন্য এটা থাকিব এতিয়া 13 to 2 মানে 60% অপশন নম্বৰ আপোনালোকৰ বাবে কন্টেক্ট কাৰেক্ট হ'ব অপশন নম্বৰ বি আপোনালোকৰ বাবে কাৰেক্ট অপশন হৈ যাব